বন্দে মাতৰম ধ্বনিৰে জিপা খানাপাৰা। খানাপাৰাত পেৰেডত অংশ ল'লে ২৭টা প্লাটুনে। গৰাকী বীৰাংগনাই দেখুৱালে সামৰিক কলা কৌশল। প্ৰতি বছৰৰ দৰে এইবাৰো খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ৰাজ্য চৰকাৰৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে উদযাপিত কৰা হ'ল স্বাধীনতা দিৱস। ৮০ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। উপস্থিত থাকিল কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাও। হেলিকপ্টাৰেৰে পুষ্প বৃষ্টি কৰাৰ পাছতে খানাপাৰাৰ পৰা ৰাজ্যবাসীক সম্বোধন কৰিলে মুখ্যমন্ত্ৰীয়ে। ত্ৰিৰংগা পতাকাৰ তলত ৰৈ বিকশিত অসমৰ প্ৰতিশ্ৰুতি দিলে মুখ্যমন্ত্ৰীয়ে। যোৱা ৫ বছৰত আমাৰ ৰাজ্যখনৰ অৰ্থনীতি দ্ৰুত গতিত বৃদ্ধি হৈছে। ৪৫% বিকাশৰ ধাৰাৰে যোৱা দশকটোত ৰাজ্যৰ অৰ্থনীতিৰ আকাৰ প্ৰায় ৩ গুণ বৃদ্ধি হৈছে। অসমৰ চাহ আৰু অসমৰ প্ৰাকৃতিক সম্পদৰ লগতে চিপছ নিৰ্মাণৰ ক্ষেত্ৰত অহা নৱেম্বৰ মাহৰ পৰা আমাৰ ৰাজ্যখনে এক বলিষ্ঠ খোজ অংকিত কৰিব। চাহৰ পৰা চিপছলৈ এই সমস্ত গাঁথাক জাগিৰোডৰ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীয়ে বাস্তৱত ৰূপায়িত কৰিব। পেৰেডত অংশ ল'লে ২৭টা প্লাটুনে। ত্ৰিপুৰা আৰক্ষীৰ এটা দলেও অংশ ল'লে পেৰেডত দৃষ্টি আকৰ্ষণ কৰিলে বীৰাংগনা, অসম আৰক্ষীৰ ডগ স্কোৱাড, হৰ্চ স্কোৱাড, অত্যাধুনিক অগ্নি নিৰ্বাপক বাহিনীৰ লগতে SFS বিদ্যালয়ৰ ছাত্ৰীৰ পেৰেডৰ দলটোৱে। সুৰৰ মাজেৰে সকলোকে স্বাধীনতাৰ বাৰ্তা দি গ'ল অসম আৰক্ষীৰ ব্ৰেছ বেণ্ডে। প্ৰথমবাৰলৈ স্বাধীনতা দিৱসৰ পেৰেডত প্ৰতিফলিত হ'ল বিহু নৃত্য। SFS বিদ্যালয়ৰ পেৰেডৰ দলটোৱে পেৰেডৰ মাজতে নাচিলে বিহু। প্ৰায় ৪ কেজি ৫০ গ্ৰাম ওজনৰ বন্দুক লৈ নিজৰ শক্তি দেখুৱালে ৩৫ গৰাকী বীৰাংগনাই। পেৰেডৰ পাছতে বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানে জীপাল হ'ল খানাপাৰা। গীত নৃত্যৰ মাজেৰে সকলোৱে দিলে স্বাধীনতাৰ বাৰ্তা। ভিডিঅ' জাৰ্নেলিষ্ট অঞ্জন ডেকাৰ সহযোগত বিক্ৰম বৰা আৰু প্ৰিয়ব্ৰত গগৈ ৰিপৰ্ট, নিউজ ১৮ অসম নৰ্থ ইষ্ট।
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।